নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে এইবাৰ এইচএছৰ এক্সাম দিছে, অৰ্থাৎ এইচএছ ফাইনেল এক্সাম দিছে আৰু তেওঁলোকে ইয়াৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে ফাইনেলি আহি গ'ল ইয়াৰ ৰিজাল্টৰ ডেট। তো যিসকলে এইচএছ ফাইনেল ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। তো তেওঁলোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো কেতিয়া দিয়া হ'ব ইয়াৰ ৰিজাল্টসমূহ, কেনেকৈ আপোনালোকে ইয়াৰ ৰিজাল্টসমূহ চাব পাৰিব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল, CM ছাৰে এইচএছ এক্সামৰ ৰিজাল্টৰ বিষয়ে কি ক'লে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। মামা ও মামা হাই সেকেন্ডারি মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব? 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব। হাই সেকেন্ডাৰি 20 তাৰিখ তো যিসকল বন্ধু-বান্ধৱীয়ে এইবাৰ এইচএছৰ ফাইনেল এক্সাম দিছে আৰু তেওঁলোকে ইয়াৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে, তো তেওঁলোকৰ বাবে এইটো এটা বহুতেই ভাল খবৰ যে ফাইনেলি ইয়াৰ ৰিজাল্টৰ বাবে ডেট আহি গ'ল। তো অতি সোনকালে, অৰ্থাৎ বহাগ বিহুৰ পিছতে তোমালোকৰ ৰিজাল্টসমূহ দিয়া হ'ব। তো ষ্টুডেণ্টসকলে তেওঁলোকৰ ৰিজাল্টসমূহ বিভিন্ন ৱেবছাইটৰ দ্বাৰা চেক কৰিব পাৰিব। তাৰে ভিতৰত ৰিজাল্ট আছাম, nic.in, আছাম হাই ছেকেণ্ডাৰী অফিচিয়েল ৱেবছাইট ASSC.assam.gov.in আৰু লগতে বিভিন্ন মোবাইল এপ যেনে উপলব্ধ মোবাইল এপ আদি বিভিন্ন এপত তোমালোকৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। তো এইখিনি আছিল এইচএছ 12 এক্সামৰ ৰিজাল্টৰ বিষয়ে বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে তোমালোকে ইয়াৰ ৰিজাল্টৰ বিষয়ে অইন কিবা আপডেট আহিলে তোমালোকে প্ৰথমতে পাব পাৰা। তো এইখিনি আছিল আজি ভিডিঅ'। জয় হিন্দ, জয় আই অসম।